আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 1 ইয়াতে চোৱা আমাক কি কৈছে বেসিক আৰু দুটা আমি সেশন কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা বেসিক কনসেপ্ট বিলাক লব পাৰিবা আৰু সেইখিনি জানিলে তোমালোকৰ বহুপদত কোনো ধৰণৰ প্ৰবলেমছ নহব ঠিক আছে তো চোৱা ফাৰ্স্ট কোৱেশ্চন আমাক কি কৈছে তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় কেইটামান কোৱেশ্চন আমাক দিয়া আছে আমাক সুধিছে কোন কেইটা এটা চলকযুক্ত বহুপদ হ'ব আৰু কোন কেইটা এটা চলকযুক্ত বহুপদ নহয় এইবিলাক তোমাক কি কৈছে তোমাৰ উত্তৰৰ যুক্তি দিয়া তো চোৱা ৰোমান সংখ্যা 1 টো যদি আমি চাও ইয়াতে আমি দেখা পাইছো কি 4x² - 3x + 7 ইয়াতে চোৱা তুমি যদি এইটো বস্তু লক্ষ্য কৰা ইয়াতে যোনটো বহুপদ আমাক দিয়া আছে কেৱল তোমাৰ চলক কি আছে x এ আছে বেলেগ বেলেগ তো নাই গতিকে যেহেতু ইয়াতে চলক আমি এটাই দেখা পাই আছো আছে কিন্তু দুইবার হয়নে x ইয়াতে আছে x ইয়াতেও আছে কিন্তু একই চলক আছে ইয়াতেও x আছে ইয়াতেও x এ আছে বেলেগ তো মান নাই গতিকে এইটো আমাৰ কাৰণে কি হৈ যাব এটা চলকযুক্ত বহুপদ ঠিক আছে এইটো আমাৰ কাৰণে কি হ'ব এটা চলকযুক্ত বহুপদ নিশ্চয় বুজিবে পালা যদি আমাৰ চলক সেম থাকে দ্যাট মিন্স এইটো বহুপদটো কি হ'ব এটা চলকযুক্ত বহুপদ নেক্সট তো চোৱা ইয়াতে আমাৰ কি আছে কেবল আছে কি y² + √2 ঠিক আছে ইয়াতে আমাৰ চলক কেইটা দিয়া আছে অনলি এটা দিয়া আছে গতিকে ইও তোমাৰ কি হ'ব এটা চলকযুক্ত বহুপদে হ'ব এটা চলকযুক্ত বহুপদ ৰোমান সংখ্যা 3 দেখা তো ৰোমান সংখ্যা 3 তুমি যদি চোৱা ইয়াতে চলক এটা বাহিৰত আছে নো ডাউট ঠিকই আছে কিন্তু ইয়াৰ আগত থকা চলক যোনটো আছে এটো চোৱা √ৰ ভিতৰত আছে আৰু তোমালোকক অলৰেডি কৈ দিয়া হৈছে যদি চলক বিলাক তোমাৰ কোত থাকে √ৰ ভিতৰত থাকে মানে বৰ্গমূলৰ ভিতৰত থাকে দ্যাট মিন্স এইটো বহুপদে নহয় গতিকে এটা চলকযুক্ত বহুপদ কৰ পৰা হ'ব হয়নে ই তোমাৰ কি নহয় ই একচুয়ালি বহুপদে নহয় ইয়াক আমি এনে বাদ দিব লাগিব বহুপদ নোহোৱাৰ কাৰণটো কি ইয়াত যোনটো চলক আছে চলকৰ যোনটো পাৱাৰ হ'ব সেই পাৱাৰটো একচুয়ালি তোমাৰ কি নহব পূৰ্ণ সংখ্যা নহব বুজি পাইছা ইয়াৰ যোনটো ভ্যালু এক্সাক্ট ভ্যালুটো 1/2 হ'ব যোনটো আমাৰ নহয় হোল নাম্বাৰ নহয় সেই কাৰণে এইটো আমাৰ কি নহব বহুপদে নহব ৰোমান সংখ্যাৰ ফৰত চোৱা ইয়াতো চলক এটা বাহিৰত আছে ঠিকই আছে কিন্তু ইয়াতে চোৱা চলকটো ক'ত আহিছে ভগ্নাংশ ৰূপত আছে আৰু হৰত লিখি দিয়া হৈছে y2 হয়নে এইটো এটা চলক ইয়াৰ পাৱাৰটো কিমান হৈ যাব -1 হ'ব তোমালোকে জানা এইটো y ৰ যদি ভ্যালুটো তুমি উলাই লোৱা তেনেহলে কি হ'ব -1 হৈ যাব ঠিক আছে তো চোৱা মাইনাস যদি আহে চলকৰ পাৱাৰটো যদি তোমাৰ মাইনাস আহে তেনেহলে এইটো তোমাৰ কি নহয় বহুপদে নহয় গতিকে ই তোমাৰ একটা চলকযুক্ত বহুপদ কৰ পৰা হ'ব যেহেতু তোমাৰ বহুপদে নহয় যেহেতু এইটো তোমাৰ কোত নাই বহুপদৰ ভিতৰত পৰা নাই গতিকে ইয়াক আমি এটা চলকযুক্ত বহুপদ বুলি ক'ব নোৱাৰো ঠিক আছে লাস্টটো যদি আমি চাও এইটো তোমাৰ চোৱাচোন এইটো এটা চলকযুক্ত বহুপদ হয়নে নহয় কিয় কাৰণ ইয়াতে x আছে এটা চলক হৈ গল y এটা বেলেগ চলক গতিকে এটা দুটা হৈ গল z আকৌ এটা কি বেলেগ চলক ঠিক আছে তো কেইটা চলক হৈ গল তিনিটা চলক আৰু লগতে কি হ'ব বহুপদ হ'ব কাৰণ চলক বিলাকৰ ওপৰত তোমাৰ বৰ্গমূলৰ চিন নাই চলক বিলাক তোমাৰ ভগ্নাংশ হিচাপতো নাই ভগ্নাংশ আকাৰত দিয়া নাই আকৌ চলকৰ পাৱাৰ বিলাক তোমাক কিহত দিয়া নাই মাইনাসত দিয়া নাই গতিকে এইটো এটা বহুপদ হয় বাট এটা চলকযুক্ত বহুপদ কিন্তু নহয় এই তোমাৰ কি হ'ব তেনেহলে এটা দুটা তিনিটা চলকযুক্ত হে বহুপদ হ'ব এই তোমাৰ কি হ'ব তিনিটা চলকযুক্ত বহুপদ হ'ব তিনিটা চলকযুক্ত বহুপদ নিশ্চয় বুজি পাইছা তো কোৱেশ্চন নম্বৰ 1 আমি কমপ্লিট কৰিলো তোমালোকে লাগিলে এবাৰ স্ক্ৰিনশ্বট মাৰি লব পাৰা ধুনিয়া কৰি